নমস্কাৰ। আমাৰ আজিৰ ভিডিঅ'টোলৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ আৰু আজিৰ ভিডিঅ'টোত আমি আলোচনা কৰিবলৈ গৈ আছোঁ আন এজন আহোম স্বৰ্গদেউৰ বিষয়ে। তেওঁৰ নাম আছিল চুক্লেংমুং। তেওঁক আন এটা নামেৰেও জনা যায়, সেইটো হ'ল গড়গয়া ৰজা। কিয় তেওঁক গড়গয়া ৰজা বুলি কোৱা হয় তাৰ বিষয়ে আমি ভিডিঅ'ৰ আগলৈকে জানিম। ঠিক আছে, তো আজিৰ ভিডিঅ' আৰম্ভ কৰিছোঁ। প্ৰথমে আমি চাম এক্সেছন টু দি থ্ৰন। Suklingmong ascended the throne in 1539 after the assassination of his father Suhungmung. আমি ইয়াৰ আগৰ ভিডিঅ'টোত পাই আহিছিলোঁ যে চুক্লেংমঙে 1539 চনত তেওঁৰ পিতৃ চুহুংমঙক হত্যা কৰাৰ পিছতে সিংহাসন আৰোহণ কৰে। His accession was closely linked with the internal political conspiracy that led to his father's death. তেওঁৰ সিংহাসন আৰোহণ পিতৃৰ বিৰুদ্ধে সংগঠিত ৰাজনৈতিক ষড়যন্ত্ৰৰ সৈতে সম্পৃক্ত আছিল, যিটো নেকি আমি গম পাইছিলোঁ আগৰ ভিডিঅ'ত যে তেওঁৰে এজন দাস যাৰ নাম আছিল ৰতিমান, তেওঁ হত্যা কৰিছিল শুই থকা অৱস্থাতে চুহুংমুঙক। ঠিক আছে, তাৰ লগে লগে আহোম শাসনভাৰ চুক্লেংমুঙৰ হাতলৈ যায়। নেক্সট আমি চাম টাইটেল গড়গয়া ৰজা। কিয় তেওঁক গড়গয়া ৰজা বুলি কোৱা হৈছিলে? He became popularly known as Gorgoya Raja because he shifted the capital from Bokota to Gorgao. যিহেতু তেওঁ ৰাজধানী বকতাৰ পৰা গড়গাঁৱলৈ স্থানান্তৰ কৰিছিলে, তাৰ কাৰণে তেওঁক গড়গয়া ৰজা বুলি কোৱা হৈছিল। The shifting of the capital marked an important administrative and political decision in Ahom history. এই ৰাজধানী স্থানান্তৰে আহোম ইতিহাসত এক গুৰুত্বপূৰ্ণ প্ৰশাসনিক আৰু ৰাজনৈতিক পদক্ষেপ হিচাপে গণ্য কৰা হয়। ঠিক আছে, দেন আমি চাম এষ্টাব্লিছমেণ্ট অফ কেপিটেল এট গড়গাঁও। চুক্লেংমং মেড গড়গাঁও দ্য পাৰ্মানেণ্ট কেপিটেল অফ দি আহোম কিংডম। চুক্লেংমঙে গড়গাঁৱক আহোম ৰাজ্যৰ স্থায়ী ৰাজধানী হিচাপে গঢ়ি তুলিছিলে। Gargaon later became one of the most important political center of the Ahoms. গড়গাঁও পিছলৈ আহোমসকলৰ এটা গুৰুত্বপূৰ্ণ ৰাজনৈতিক কেন্দ্ৰ হিচাপে পৰিগণিত হৈছিল। ঠিক আছে, তো এইখিনি গম পালোঁ। নেক্সট আমি চাম ইন্ট্ৰডাকশ্যন অফ কইনেজ চিষ্টেম। Suklingmong was the first Ahom ruler to introduce a regular coinage system during the Ahom rule. চুক্লেংমঙে আহোম ৰাজত্বকালত প্ৰথমবাৰৰ বাবে নিয়মিত মুদ্ৰা ব্যৱস্থাৰ সূচনা কৰে। The Ahom coins were octagonal in shape, which made them distinct from other contemporary coinage system. আহোম মুদ্ৰাসমূহ অষ্টভুজ আকৃতিৰ আছিল, অৰ্থাৎ ইয়াতে 8টা বাহু আছিল, যি অন্য সমসাময়িক মুদ্ৰাৰ পৰা বহু পৃথক আছিল। This step shows the growing economic and administrative maturity of the Ahom state. এই পদক্ষেপে আহোম ৰাজ্যৰ অৰ্থনৈতিক আৰু প্ৰশাসনিক উন্নতিৰ প্ৰমাণ বহন কৰে। এইখিনি আছিল আমাৰ ইন্ট্ৰডাকশ্যন টু দি কইনেজ চিষ্টেম। নেক্সট আমি চাম কনষ্ট্ৰাকশ্যন ৱৰ্কছ। তেওঁ কি কাম কৰিছিলে? During his reign, several important constructions were carried out. তেওঁৰ ৰাজত্বকালত বহুকেইটা গুৰুত্বপূৰ্ণ নিৰ্মাণ কাৰ্য সম্পন্ন হৈছিল। He constructed the Naga Ali, a significant road which improved communication and connectivity. তেওঁৰ সময়ত নগা আলি নিৰ্মাণ কৰিছিল, যি নেকি যোগাযোগ ব্যৱস্থা যথেষ্ট পৰিমাণে উন্নত কৰিছিল। He also excavated the famous Gargaon tank or Gargaon পুখুৰী, which was an important water reservoir. তেওঁ ইয়াৰ উপৰিও গড়গাঁও পুখুৰী খন্দুৱাইছিল, যি পানীৰ এটা গুৰুত্বপূৰ্ণ ভাণ্ডাৰ হিচাপে পৰিগণিত হৈছিল সেই সময়ত। This construction strengthened infrastructure and administrative control. এই নিৰ্মাণসমূহে ৰাজ্যৰ বহুতো অৱকাঠামো আৰু প্ৰশাসনিক নিয়ন্ত্ৰণ শক্তিশালী কৰিছিল। এইটো আছিলে তেওঁৰ কনষ্ট্ৰাকশ্যনৰ বিষয়ে। নেক্সট আমি চাম মিলিটাৰী কনফ্লিক্ট অৰ পিছলিপৰীয়া ৰণ। During Suklingmong's reign, the Pisoliporia War was fought between Ahom and the Kuch Kingdom. তেওঁৰ ৰাজত্বকালত আহোম আৰু কোচসকলৰ মাজত পিছলিপৰীয়া ৰণ সংঘটিত হৈছিল। This conflict reflects the growing regional tensions and the power struggle in Northeast India during the 16th century. এই সংঘাতে 16শ শতিকাত উত্তৰ পূব ভাৰতত শক্তি সংগ্ৰাম আৰু আঞ্চলিক দ্বন্দ্বৰ প্ৰমাণ দিয়ে। এইখিনি আছিলে মিলিটাৰী কনফ্লিক্টত। নেক্সট আমি চাম এডমিনিষ্ট্ৰেটিভ ডেভেলপমেণ্টছ। By shifting the capital and strengthening communication routes, Suklingmong ensured better governance.
ৰাজধানী স্থানান্তৰ আৰু পথ যোগাযোগ উন্নত কৰি চুকলেংমুঙে উন্নত প্ৰশাসন নিশ্চিত কৰিছিল। দ্য ইন্ট্ৰডাকশ্যন অফ কইনেজ হেল্প ইন ট্ৰেড, টেক্সেশ্যন এণ্ড ইকনমিক ৰেগুলেশ্যন। মুদ্ৰা ব্যৱস্থাই বাণিজ্যিক, কৰ আদায় আৰু অৰ্থনৈতিক নিয়ন্ত্ৰণত যথেষ্ট পৰিমাণে সহায় কৰিছিল। নেক্সট চাম আমি তেওঁৰ ডেথ অফ চুকলেংমুং। চুকলেংমুং ডাইড ইন 1552। চুকলেংমুঙৰ মৃত্যু হৈছিল 1552 চনত। Historical sources mention that he died a natural death after ruling for about 13 years. ঐতিহাসিকভাৱে তথ্য অনুসৰি তেওঁ প্ৰায় 13 বছৰ ৰাজত্ব কৰাৰ পিছত স্বাভাৱিকভাৱে মৃত্যুবৰণ কৰে। After his death, the Ahom throne passed to his successor. আৰু তেওঁৰ মৃত্যুৰ পিছত আহোম সিংহাসন তেওঁৰ উত্তৰাধিকাৰীৰ হাতলৈ গ'ল। ঠিক আছে, তো এইখিনি আছিলে আমাৰ আলোচনাৰ বিষয়বস্তু। এতিয়া এইখিনি আলোচনাৰ পৰা আমি কিছুমান কুৱেশ্যন আনচাৰ ডিছকাছ কৰিম। ফাৰ্ষ্ট কুৱেশ্যনটো হৈছে হু ৱাজ চুকলেংমুং? ইয়াৰ আনচাৰটো হ'ব চুকলেংমুং ৱাজ এন আহোম কিং who ruled from 1539 to 1552 and made important administrative and economic reforms. চুকলেংমুং আছিল এজন আহোম ৰজা যিয়ে নেকি 1539 চনৰ পৰা 1552 চনলৈ ৰাজত্ব কৰি প্ৰশাসনিক আৰু অৰ্থনৈতিক সংস্কাৰ সাধন কৰিছিল। নেক্সট কুৱেশ্যনটো হৈছে why was he called গড়গয়া ৰজা? তেওঁক কিয় গড়গয়া ৰজা বুলি কোৱা হৈছিল? He was called গড়গয়া ৰজা because he shifted the capital to গড়গাঁও। যিহেতু তেওঁ আহোম ৰাজধানী গড়গাঁৱলৈ স্থানান্তৰ কৰিছিল বকতাৰ পৰা, সেইকাৰণে তেওঁক গড়গয়া ৰজা বুলি কোৱা হৈছিল। নেক্সট কুৱেশ্যনটো হৈছে what major administrative step did he take? তেওঁৰ গুৰুত্বপূৰ্ণ প্ৰশাসনিক পদক্ষেপ কি আছিলে? He made গড়গাঁও the capital of the Ahom kingdom. তেওঁ গড়গাঁওক আহোম ৰাজ্যৰ ৰাজধানী হিচাপে স্থায়ী ৰাজধানী হিচাপে স্থাপন কৰিছিল। এইটো এটা ইম্পৰ্টেণ্ট পদক্ষেপ আছিল। নেক্সট কুৱেশ্যনটো হৈছে আমাৰ হোৱাট ইকনমিক ৰিফৰ্মছ ডিড চুকলেংমুং ইন্ট্ৰডিউচ? চুকলেংমুঙে কি অৰ্থনৈতিক সংস্কাৰ আনিছিল? He introduced the coinage system in the Ahom kingdom. তেওঁ আহোম ৰাজ্যত মুদ্ৰা ব্যৱস্থাৰ প্ৰৱৰ্তন কৰিছিল। নেক্সট কুৱেশ্যনটো হৈছে আমাৰ হোৱাট ৱাজ দ্য শ্বেপ অফ আহোম কইনছ? আহোমৰ মুদ্ৰাৰ আকৃতি কেনেকুৱা আছিল? এইটো বহুত ইম্পৰ্টেণ্ট কুৱেশ্যন, বহুখিনি এক্সামত এইটো কুৱেশ্যন আহিছে অলৰেডি। দ্য আহোম কইন ৱেৰ অক্টাগনেল ইন শ্বেপ, অৰ্থাৎ আহোমৰ মুদ্ৰাসমূহ অষ্টভুজ আকৃতিৰ আছিল। নেক্সট কুৱেশ্যনটো হৈছে হুইচ ইম্পৰ্টেণ্ট ৰোড ৱাজ কনষ্ট্ৰাক্টেড ডিউৰিং হিজ ৰেইন? তেওঁৰ ৰাজত্বকালত কোনটো গুৰুত্বপূৰ্ণ আলি নিৰ্মাণ কৰা হৈছিল? ইয়াৰ আনচাৰটো হ'ব দ্য নগা আলি ৱাজ কনষ্ট্ৰাক্টেড ডিউৰিং হিজ ৰেইন। তেওঁৰ ৰাজত্বকালত নগা আলি নিৰ্মাণ কৰা হৈছিল। নেক্সট কুৱেশ্যনটো হৈছে হোৱাট ইম্পৰ্টেণ্ট টেংক ডিড হি এক্সকেভেট? তেওঁ কোনটো গুৰুত্বপূৰ্ণ পুখুৰী খন্দুৱাইছিল? হি এক্সকেভেটেড দ্য গড়গাঁও টেংক। তেওঁ গড়গাঁও পুখুৰী খন্দুৱাইছিল। নেক্সট কুৱেশ্যনটো হৈছে হুইচ ৱাৰ ৱাজ ফাউট ডিউৰিং হিজ ৰেইন? তেওঁৰ ৰাজত্বকালত কোনটো যুদ্ধ সংঘটিত হৈছিল আৰু এইটো যুদ্ধ কাৰ কাৰ মাজত হৈছিল? দ্য পিছলিপৰীয়া ৱাৰ ৱাজ ফাউট বিটুইন দ্য আহোমছ এণ্ড দ্য কোচ কিংডম। তেওঁৰ ৰাজত্বকালত আহোম আৰু কোচসকলৰ মাজত পিছলিপৰীয়া ৰণ সংঘটিত হৈছিলে। নেক্সট কুৱেশ্যনটো হৈছে হাউ লং ডিড চুকলেংমুং ৰুল? তেওঁ কিমান বছৰ ৰাজত্ব কৰিছিল? ইয়াৰ আনচাৰটো হ'ব হি ৰুলড ফৰ এবাউট 13 years. চুকলেংমুঙে প্ৰায় 13 বছৰ ধৰি ৰাজত্ব কৰিছিলে। আৰু আজিৰ লাষ্ট কুৱেশ্যনটো হৈছে আমাৰ when did চুকলেংমুং ডাই? তেওঁৰ মৃত্যু কেতিয়া হৈছিল? হি ডাইড ইন 1552. চুকলেংমুঙৰ মৃত্যু হৈছিলে 1552 চনত। ঠিক আছে, তো এইখিনি আছিলে আজিৰ আমাৰ আলোচনাৰ বিষয়বস্তু। আশা কৰিছোঁ আপোনালোকে ভিডিঅ'টো শেষলৈকে চাইছে। ভিডিঅ'টো ভাল লাগিলে বন্ধু বান্ধৱীৰ লগত ভিডিঅ'টো শ্বেয়াৰ কৰি দিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। আজিৰ ভিডিঅ'টো ইয়াতে সামৰিছোঁ। ধন্যবাদ।